ওম শান্তি ৫ ছেপ্টেম্বৰ ২০২৫ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকৰ প্ৰতিজ্ঞা হৈছে যেতিয়ালৈকে আমি পবিত্ৰ নহওঁ তেতিয়ালৈকে পিতাক স্মৰণ কৰি থাকিম, এজন পিতাৰ প্ৰতিয়ে প্ৰীতি ৰাখিম। প্ৰশ্ন: বুদ্ধিমান সন্তানসকলে সময়ক লক্ষ্য কৰি কোনটো পুৰুষাৰ্থ কৰিব? উত্তৰ: অন্তিম সময়ত যেতিয়া শৰীৰ এৰিম তেতিয়া যাতে একমাত্ৰ পিতাৰে স্মৃতি থাকে, অন্য একোৱেই যাতে স্মৃতিলৈ নাহে। এনেকুৱা পুৰুষাৰ্থ বুদ্ধিমান সন্তানসকলে এতিয়াৰ পৰাই কৰি থাকিব, কিয়নো কৰ্মাতীত হৈ যাব লাগে। তাৰ বাবে এই পুৰণি দেহৰ প্ৰতি থকা মমত্ব আঁতৰাই যোৱা। বছ, মই পিতাৰ ওচৰলৈ গৈ আছোঁ। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. সদায় যাতে এইটো স্মৃতিত থাকে যে সৰ্বশক্তিমান পিতা আমাৰ লগত আছে। এইটো স্মৃতিৰে শক্তি প্ৰাপ্ত কৰিবা, বিকৰ্ম ভস্ম হ'ব। নাম হৈছে শিৱশক্তি পাণ্ডৱ সেনা। গতিকে বাহাদুৰি দেখুৱাব লাগে, ভয়াতুৰ হ'ব নালাগে। ২. জীৱনতে মৰি যোৱাৰ পাছত এইটো অহংকাৰ যাতে নাহে যে মইতো সমৰ্পিত হওঁ, সমৰ্পিত হৈ পুণ্য আত্মা হৈ আনকো পুণ্য আত্মা কৰি তুলিব লাগে। ইয়াতেই লাভ আছে। বৰদান: নিৰ্বিঘ্ন স্থিতিৰ দ্বাৰা নিজৰ আধাৰ শক্তিশালী কৰোঁতা সন্মান সহকাৰে উত্তীৰ্ণ হোৱা। বিস্তাৰ: যিসকল সন্তান বহুকালৰ পৰা নিৰ্বিঘ্ন স্থিতিৰ অনুভৱী হয়, তেওঁলোকৰ আধাৰ দৃঢ় হোৱাৰ কাৰণে নিজেও শক্তিশালী হৈ থাকে আৰু আনকো শক্তিশালী কৰি তোলে। বহুকালৰ শক্তিশালী নিৰ্বিঘ্ন আত্মা অন্তিম সময়তো নিৰ্বিঘ্ন হৈ সন্মান সহকাৰে উত্তীৰ্ণ হৈ যায় বা প্ৰথম বিভাগত আহি যায়। সেয়েহে সদায় যাতে এইটো লক্ষ্য থাকে যে বহুকালৰ পৰা নিৰ্বিঘ্ন স্থিতিৰ অনুভৱ অৱশ্য কৰিব লাগে। শ্লোগান: প্ৰত্যেক আত্মাৰ প্ৰতি সদায় উপকাৰ অৰ্থাৎ শুভ কামনা ৰখা, তেতিয়া স্বতঃ আশীৰ্বাদ প্ৰাপ্ত হ'ব। অব্যক্ত সংকেত: এতিয়া একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালাৰূপ কৰি তোলা। যোগ মানে শান্তিৰ শক্তি। এই শান্তিৰ শক্তিয়ে বহুত সহজে নিজক আৰু আনক পৰিৱৰ্তন কৰে। ইয়াৰ দ্বাৰা ব্যক্তিও পৰিৱৰ্তন হৈ যাব আৰু প্ৰকৃতিও পৰিৱৰ্তন হৈ যাব। ব্যক্তিসকলকতো মুখেৰে পাঠ্যক্ৰম কৰাই দিয়া, কিন্তু প্ৰকৃতিক পৰিৱৰ্তন কৰিবলৈ শান্তিৰ শক্তি অৰ্থাৎ যোগ বলহে লাগে। ওম শান্তি।